ৰাইজ যোৱা ফাগুন মাহত আমি 15খনতকৈ অধিক বিবাহ অনুষ্ঠানত উপস্থিত থাকিলেও নিমন্ত্ৰণ কমে আৰু এইফালে আমাৰ ফলঙনি এখন বিশেষ বিয়া ৰাইজ এনেকুৱা বিয়া কোনোদিন পতা নাই। এইফালে দেখিছেনে অসম বিখ্যাত মহেন্দ্ৰ ওজা, তেওঁ ঢোল বাদন কৰি আছে, এইফালে মানুহে নাচি আছে আৰু মানে এজনে হৈছে প্ৰাঞ্জল দা, তেখেতৰ ভায়েক মৃদু পৱনৰ বিয়া পাতিছিলে আৰু কি ওলোৱা নাই বিয়াখনত ৰাইজ। মাতকা চাইৰ পৰা ধৰি নান ওলাইছে, চাওমিন ওলাইছে, চাট পাপৰি ওলাইছে, গোটেইখিনি ওলাইছে আৰু এইখিনি বুফে ছিষ্টেমততো আছেই ৰাইজ। এইফালে নান বনাই আছে আৰু বাকী এইফালে খাই আহি আপোনালোকে এইফালে শীতল পানীয় চ'দা পানীও খাব পাৰে। তেনেধৰণে এইফালে কেমেৰা লাগি আছে আৰু অকণমান বিয়া মণ্ডপটো দেখুৱাইছে চাওক কেনেধৰণে পেণ্ডেলটো তেওঁলোকে সজাইছিলে। ডেক'ৰেশ্যন মানে আল্টিমেট কৰিছিলে বুলি গৈ পেলাই দেখিছোঁ গণেশ বাবা আৰু ভিতৰৰ ডেক'ৰেশ্যনখিনি দেখুৱাইছে চাওক কি আল্টিমেট সজাইছে। আৰু এইখন বিয়া মানে ফলঙনিত এয়াই শেষ, এয়াই প্ৰথম বুলি তেওঁলোকে কিছুমানে কৈছে। এইফালে বাহিৰত যিটো কেমেৰা লাগিছিলে এইফালে ঢোল বাদন চাই আছে মানুহ। আৰু এইটোৱে হৈছে এই বিশেষ বিয়াখনৰ দৰাটো, খুব লাজুকীয়া। ইয়াৰ নামটো হৈছে মৃদু পৱন, প্ৰাঞ্জল দাৰ ভায়েক আৰু বাকী অনুষ্ঠানখিনি দেখুৱাইছে চাওক। বাকী ৰাইজে বোলে বুফে ছিষ্টেমত পূৰা ভাত দি আছে, ধুনীয়া। কেনেকুৱা লাগিছে বিয়াখন? মজা, লাষ্ট বিয়া দেই। এইখিনি বনাইছে আমাৰ ৰাজীৱ দাহঁতি, গোটেইকেইজন আহিছে। ভাগৰি গৈছে নি? হয় দেই। এইফালে আমাৰ মুছাল দা আছে, ছাগলী। অঁ, এই দুগৰাকীয়ে মাছ পেকিং কৰি আছে, মাছৰ টোপোলা নহয় জানো? বাকী ৰাইজ আমাৰ এইকেইটা লাইন পাতি আছে, এই মুখখন ঢাকিছে, ধুনীয়া। বাকী ৰাইজ এইখিনি লৈছোঁ আৰু এবাৰ ল'বগৈ লাগিব। আৰু এইটো হৈছে নান, খাই চাওঁচোন, আজি জীৱনত প্ৰথমবাৰ খাম। ধৰে চাফালে আমাৰ একদম অসমৰ জনপ্ৰিয় এজন ওজা, ঢোল বাদ্যৰ ওজা মহেন্দ্ৰ মামা আহিলে। বাকী কেনেকুৱা লাগিছে ইয়াত অনুষ্ঠান পৰিৱেশন কৰি? ৰাইজে আমোদ পাইছে কিন্তু, বিৰাট ভাল পাইছে। ধন্যবাদ। হয় হয়। বাকী ৰাইজক তোমাৰ চেনেলৰ যোগেদি হয় হয় অভিনন্দন জনাইছোঁ, আগন্তুক ৰঙালীৰ ওলগ জনাইছোঁ যে আজি এনেকুৱা লাগিছে এই নামঘৰীয়া গাঁৱলৈ আহি যেন বহাগৰ বতৰৰ আগতে আহিলে, উদুলি মুদুলি মুকলি মঞ্চত আমি বজাইছোঁ, খুব ভাল লাগিছে, খুব ধুনীয়াকৈ পৰিৱেশন কৰি অসমীয়া অসমীয়া লাগিছে। হয় হয়, ধুনীয়া। আপোনালোকে এনে সুস্বাস্থ্য কামনা কৰিলে আমি ভালকৈ থাকক, নহয় জানো? এনেদৰে সদায় আমাৰ অসমীয়া সংস্কৃতি এনে মানে ঢোল বাদ্য সদায় মানে ৰাইজৰ ওচৰত পৰিৱেশন কৰি থাকক। হয় হয় হয়, নহ'লে আমি সংজ্ঞা বিচাৰি নাপাম। যদি এই কৃষ্টি সংস্কৃতি জীয়াই নাথাকে আমি অসমীয়া হৈ কেনেকৈ থাকিম, হয়নে? তোমাৰ চেনেলত ধন্যবাদ থাকিল। ধন্যবাদ ধন্যবাদ। সদায় অসমতে নহয় গোটেই ভাৰততে জনপ্ৰিয় হ'ব। ধন্যবাদ ধন্যবাদ। ভাতৃৰ প্ৰতি মোৰ হয় হয় গোলাঘাট শুভেচ্ছা জনাইছোঁ, ভালকৈ তোমাৰ চেনেলটো চলাই যোৱা হয় তাই কামনা কৰিছোঁ। খুব ফূৰ্তি কৰি আছে চবেই দেই, অকণমান জিৰণি লৈছে আৰু ভাগৰিছে, নহয় জানো? হয় তাকে। বাকী মহেন্দ্ৰ মামাৰ ঢোলৰ চাপৰত সকলো সমগ্ৰ ফলঙনিবাসীয়ে নাছিলেই আৰু শেষত বৌয়েকেও নাছিলে। বাকী বিবাহ অনুষ্ঠান হওক এনেধৰণে স্মৃতি হিচাপে ৰাখিবলৈ চেষ্টা কৰিলোঁ। কেনে লাগিলে কমেণ্টত জনাই থৈ যাব।